দুৰ্যোগ নামিছে এটা অঞ্চললৈ বৃহত্তৰ বিৰকুচলৈ আহিছে বিপদ অঞ্চলটোৰ জনসাধাৰণ ভুগিছে অসুখত বিপদ নামিছে অঞ্চলটোৰ বনাঞ্চললৈ এই অঞ্চলটোৰ বিপদৰ কাৰণ হৈছে এইটো আসাম ৰফিং লিমিটেড এটা উদ্যোগে কেনেকৈ বিপদ পাতিব পাৰে এটা অঞ্চললৈ কেনেকৈ এটা উদ্যোগে প্ৰদূষিত কৰিব পাৰে ভূগৰ্ভৰ পানী বনাঞ্চললৈ কেনেকৈ বিপদ পাতিব পাৰে এটা উদ্যোগে তাৰ প্ৰমাণ এয়া এই উদ্যোগটোৰ বাবে বুন্দাৰ বীৰকুচিৰ বৃহত্তৰ অঞ্চলত গছত নধৰা হৈছে ফল যদিনো বহু পুৰণি এই উদ্যোগটো কিন্তু উদ্যোগটোৰ পৰা কুফলতকৈ কুফলৰ প্ৰভাৱ বেছিকৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যি নীতি নিৰ্দেশনা সমগ্ৰ নীতি নিৰ্দেশনা উলংঘা কৰি চলাইছে নেকি এই অসম ৰফিং লিমিটেড ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে ঘন জনবসতি প্ৰধান অঞ্চলৰ এইসকল সাধাৰণ জনতাই আসাম ৰফিং লিমিটেডৰ বাবে জনসাধাৰণ ভুগিছে হাঁপানি জখমাৰ দৰে ৰোগত ইমান বিয়া গোন্ধ আহে আৰু এই গাছবিলাক তামোল চামোল নাৰিকল চাৰিকল সব একোৱে নহয় এতিয়া মানুহৰো বেমাৰ বেমাৰটো ক'বই নালাগে আৰু মাথাৰ বিষ আমাৰ এই কঁকাল হাত ভৰি সব বিষোৱা ছালৰ বেমাৰটো বৰ্তমান হ'ব আৰু আস্তে আস্তে আমাৰ এই যিটো বৰিং কৰিছে বিশেষকৈ আমাৰ বীৰকুচিত কোনোদিনে পানীৰ সমস্যা হোৱা নাছিল এই পানীৰ সমস্যাটো দেখা দিছে এইকাৰণে তেখেতসকলে ইমান ডিপ বৰিং কৰিছে ফলত আমাৰ কি হৈছে আমাৰ যিখিনি বাসগৃহ আছে আমাৰ যিসকল জনসাধাৰণ আছে তেখেতসকলৰ ঘৰত পানী একেবাৰে শুকাই গৈছে বহুত ডিপটোলৈকে তেওঁলোকে পানীটো লৈ যোৱাৰ কাৰণে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে বেয়া কৰিছে আমাৰ বিশেষকৈ উদ্যোগকেইটাই এই উদ্যোগকেইটাই কিন্তু আমাক মানুহ বুলিয়ে নাভাবে আমাৰ জনসাধাৰণক মানুহ বুলিয়ে নাভাবে তেওঁলোকে এটা বিৰাট এটা দম্ভালি মাৰি চলি থাকে অভিযোগ অনুসৰি এই উদ্যোগটোৰ পৰা প্ৰতিদিনাই পুৱতি নিশা নিৰ্গমন কৰা হয় ছাইযুক্ত ধোঁৱা উচ্চ চাপ প্ৰয়োগ কৰি চিমনিৰে নিৰ্গমন কৰোৱা হয় ধোঁৱা যি ধোঁৱা মানৱ জীৱনৰ বাবে অতি ক্ষতিকাৰক যি ধোঁৱাত মিহলি হৈ থাকে বিষাক্ত ৰাসায়নিক পদাৰ্থ এটা ভাবুকি আহিছে আৰু মই শুনিছোঁ মানে নিউজ পেপাৰতো পাই আছোঁ আৰু এনেই দুই এজন মানুহৰ মুখতো শুনিছোঁ যে মানে মানুহবিলাকৰ কিছুমানৰ টিবি হৈছে বেমাৰ হৈছে ঠিক তেনেকুৱা ধৰণৰ মানে কিছু বেমাৰ হ'বলৈ ধৰিছে গতিকে তেওঁলোকে এখন মানে যিটো CSR মানে কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি যিটো আছে সেইটোত তেওঁলোকে কিমানখিনি টকা খৰচ কৰি মানে এই চিকিৎসাবিলাক প্ৰদান কৰিব লাগে সেইটো সুচলভাৱে কৰ্তৃপক্ষৰ লগত আলোচনা কৰি এইটো জনসাধাৰণক দিব লাগে বিষাক্ত এই গেছৰ বাবে মৰিবলৈ আৰম্ভ কৰিছে অঞ্চলটোৰ গছ গছনি তামোল নাৰিকল গছতো নধৰা হৈছে ফল চৰাই চিৰিকটিৰ বাবেও এতিয়া বিপদ মাতিছে এই বিষাক্ত ধোঁৱাই হয়তো ইয়াতকৈ ডাঙৰ সমস্যা হৈছে পানীৰ সমস্যা বীৰকুচি অঞ্চলত পানীক লৈ বাঢ়িছে ভয়াৱহ শংকা প্ৰতি বছৰে ৬০,০০০ মেট্ৰিক টন সামগ্ৰী উৎপাদনৰ ক্ষমতা থকা আসাম ৰফিং লিমিটেডে বঢ়াবলগীয়া হৈছে উচ্চ ক্ষমতা সম্পন্ন বৰিং সিস্টেম যাৰ বাবে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত নোহোৱা হৈছে পানী শুকাই গৈছে ভূগৰ্ভৰ জলস্তৰ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে যিহেতু বহু ফুট তললৈ বৰিং কৰিলেও নোপোৱা হৈছে পানী অকল ইয়াতেই নহয় আসাম ৰফিংছৰে নহয় এই DSৰো মই দেখিছোঁ ৰাতিহে তেওঁলোকে এই চিমনিৰ পৰা ধোঁৱাটো মানে নিৰ্গত কৰে যাৰ ফলত গোটেই অঞ্চলটোতে এটা বিকট মানে দুৰ্গন্ধত মানে হয় আৰু এই কথাটোৱে নহয় বুন্দাৰ ভিতৰতো কিছুমান আছে যিবিলাকে গাই পোহে এই তেওঁলোকেও মানে কি হয় কিছুমান মানে আপোনাৰ জুই জ্বলাই দিয়ে ৰাতি জুই জ্বলাই দিলে গোটেই বায়ুটোৱে প্ৰদূষণ হৈ থাকে হয় এজ পাৰ ইণ্ডাষ্ট্ৰী যিটো ৰুল আছে সেই ৰুলত একচুৱেলি কি প্ৰতি 6 মাহে যদি দূষিত বা খুব মানে স্পৰ্শকাতৰ এৰিয়াত তেওঁলোকে কাম কৰে তেওঁলোকক প্ৰত্যেক 6 মাহৰ মূৰে মূৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে উচিত কৰ্তৃপক্ষই আহি তেওঁলোকৰ ওচৰত জবাবদিহি কৰিব লাগে জবাবদিহি কৰি মানে কেনেকৈ পৰিষ্কাৰ পানী এজ পাৰ ৰুলৰ যিটো PPM আছে সেই PPMটো তেওঁলোকে সেই পানীখিনি প্ৰবাহিত কৰি উলিয়াই দিব লাগে দীৰ্ঘদিনীয়া এই সমস্যাক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু গুৱাহাটী পৌৰ নিগমৰ কাষ চাপিছে সাধাৰণ জনতা কিন্তু সকলো ফুটুকাৰ ফেন শেষত ফলাফল শূন্য ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ